এটা ব্যক্তিগত চেনেলৰ এগৰাকী সাংবাদিকক বাতৰি পৰিৱেশনৰ সময়ত আক্ৰমণৰ ঘটনা। সাংবাদিক ধৃতৰাজ কলিতা আৰু ফটো সাংবাদিক প্ৰিয়ম শইকীয়াক বিটিআৰৰ কলাইগাঁৱত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। মুদৈবাৰী সমষ্টিৰ ইএম দিগন্ত বৰুৱাৰ বিৰুদ্ধে বাতৰি কৰিবলৈ যাওঁতেই সাংবাদিকক নিগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন ব্যক্তিগত স্যাটেলাইট চেনেলটোৰ। লগতে এই ঘটনাক লৈ আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছে সংবাদকৰ্মীগৰাকীয়ে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰো দাবী উত্থাপিত হৈছে। তাৰ যিজন ইএমজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছিল। তেওঁ বিশেষকৈ ঠিকা, তেওঁৰ জলসিঞ্চনৰ দায়িত্বত আছে বিটিআৰৰ। এই জলসিঞ্চনৰ ঠিকা আবণ্টনত তেওঁ 10ৰ পৰা 15% কমিশ্যন লয় বুলি এটা অভিযোগ উঠিছিলে। আৰু এটা অভিযোগ আহিছিল যে তেওঁ বৃহৎ সম্পত্তি তাত শুৱে বয়ে আহৰণ কৰাৰ এটা অভিযোগ আহিছিল তেওঁৰ বিৰুদ্ধে বিভিন্ন নাৰী কেলেংকাৰী। আৰু ইয়াৰ সৰজমিন তদন্ত কৰিবলৈ কালি এনবি নিউজৰ জ্যেষ্ঠ সাংবাদিক ধৃতৰাজ কলিতা আৰু ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মজ্যোতি শইকীয়া গৈছিল। যোৱাৰ পিছত তাত যেতিয়া লাইভ অনুষ্ঠান হৈ আছিলে, অন কেমেৰা অন লাইভ আমাৰ সাংবাদিক ধৃতৰাজ কলিতা আৰু প্ৰিয়মজ্যোতি শইকীয়াক হত্যাৰ চেষ্টা চলোৱা হ'ল। এই ঘটনাক নিন্দা কৰিছোঁ আৰু এইখন চৰকাৰৰ দিনত সাংবাদিকসকল কিমান সুৰক্ষিত তাক লৈ প্ৰশ্ন নিশ্চয় উত্থাপন হ'ব। কাৰণ সেইজন দিগন্ত বৰুৱা হ'ল শাসকীয় দলৰ এগৰাকী পাৰিষদ আৰু তেওঁ পঠোৱা গুণ্ডা বাহিনীয়ে আমাৰ সাংবাদিকক দিন দুপৰত হত্যাৰ চেষ্টা চলাইছে। এই অসমত কিমান দুৰ্ভাগ্যজনক এই ঘটনা।